নমস্কাৰ প্ৰিয় শ্ৰোতাসকল, আমি পাঠ কৰি আছোঁ ইন্দ্ৰাণী শৰ্মাৰ জনপ্ৰিয় উপন্যাস আবিৰ। এয়া ৩৬ নং খণ্ড। আশা কৰিছোঁ আপোনালোকে আদৰি ল'ব। মই জানো দেয়াৰ ইজ ছামথিং ইউ লাভ এবাউট মি। তেনেকুৱা একো নাই, মিছা কথা, সঁচা। ইউ লাভ মাই আইলেছেছ, ইউ টাচ দেম উইথ ছ' মাছ এফেকশ্যন, আই ষ্টিল ফিল ইট। লাজ এটাই আৱৰি ধৰিলে। হয়, চুই চাইছিলোঁ সেই জোনাক ৰাতি, অনিৰুদ্ধৰ ধুনীয়া চকুজুৰিৰ দীঘল দীঘল পলক। মন গৈছিল আলফুলে যেন আঁকি দিম এটি চুমা, থুপুৰ দৰেই নিষ্পাপ চকু দুটা, গোল গোল তিৰবিৰাই থকা। অনন্যা, একো নোকোৱা? আপুনি যিবোৰ কয় উত্তৰত মোৰ ক'বলগীয়া নাথাকেই। যিবোৰ মানে কোনবোৰ? আপুনি মোৰ বিষয়ে একো নজনাকৈ, একো নভবাকৈ কৈ দিব পাৰে ভাল পাওঁ, ভাল লাগে ধৰণৰ কথাবোৰ। হোৱাট ডু ইউ মিন বাই ডেট? আই মিন জাষ্ট লুক এট ইউ, ইউ আৰ ছ' পাৰফেক্ট ইন এভৰিথিং, বাট আই এম এ বৰ্ণ লুজাৰ অনিৰুদ্ধ। আই এম দ্য হিউমেন ভাৰ্চন অফ ফেইলাৰ, ইউ ন'। তেনেকৈ কিয় কৈছা? সঁচাটো কৈছোঁ। অনিৰুদ্ধই একো কোৱা নাই, চাই আছে। মইহে অশান্তি পাইছোঁ। এনেকৈ ভিডিঅ' কল কৰাৰ অভ্যাস নাই মোৰ। তাতে অনিৰুদ্ধই কলিজাৰ ভিতৰখনো জুমি চাব পাৰে। এইবাৰ তেওঁ উঠি বহিল, অলপ চিৰিয়াছ যেন দেখা গ'ল। অনন্যা, মই তোমাক একো কথাত জোৰ নকৰোঁ, কিন্তু তুমি এনেকৈ থাকিলে কেতিয়াও জীৱনত আগবাঢ়িব নোৱাৰিবা। একে ঠাইতে ৰৈ থকা মানুহে একেটা দৃশ্যকে চাই চাই জীৱনটো পাৰ কৰে। ইফালে সিফালে কি আছে নেদেখে। তোমাৰো একেই হৈছে। তুমি ইমান বেছি নিজৰ দুখ আৰু অতীতক লৈ ব্যস্ত থাকিলে আহিবলগীয়া দিনবোৰ একেই থাকিব, একো বেলেগ নহয়। আৰু তোমাৰ লাইফত কি হৈছে বা কি হ'ব সেইটো তোমাৰ ওপৰত নিৰ্ভৰ কৰে। চব দুখ আনৰ ওপৰত জাপি বহি থাকিলে এনেকৈয়ে থাকি যাবা তুমি। মই মাত্ৰ তোমাক এইটো কথাকে বুজাব খুজিছোঁ, কিন্তু তুমি ইমান বেছি এডামেণ্ট যে মই কেতিয়াবা নিজকো আঁতৰাই আনিম বুলিয়েই ভাবোঁ। কথাবোৰৰ পৰা অনিৰুদ্ধৰ অলপ খং উঠা যেন লাগিল। মোৰ পৰা তেওঁ কি আশা কৰিছে মই বুজোঁ, কিন্তু একো কৰিব নোৱাৰোঁ। মনে মনে শুনি আছোঁ। তেওঁ ৰৈ গ'ল। মোক কথা কৈ যে লাভ নাই ভালকৈয়ে বুজিছে। অনন্যা, বেয়া নাপাবা, আই ৱাজ বিট হাৰ্টছ, চৰি। ইটছ অ'কে। তোমাৰ চাগে কথা পতাৰ ইচ্ছা নাই, শুই থাকা। কাইলৈ অফিচত লগ পাম। গুড নাইট। মইতো কোৱা নাই ইচ্ছা নাই বুলি। হোৱাট? মই পাগল হ'বলৈ বেছিদিন নাই। নিজৰ চুলিকেইডাল খামুচি কথাটো কোৱাৰ ভংগীমাত নাহাঁহি নোৱাৰিলোঁ। অলপ জোৰকৈ হাঁহিলোঁ। বাওঁফালৰ বেৰিয়া দাঁতটো চাগে তেওঁ প্ৰথমবাৰ মন কৰিলে, কাৰণ মোৰ হাঁহি বহুত কম মানুহেহে দেখিছে। আয়ুৰ ভাষাত হাতী দাঁত সেইটো মোৰ, আপুৰুগীয়া, কেতিয়াবাহে ওলায়। অনিৰুদ্ধই চায়ে আছে। এই চাৱনিত আজিকালি লাহে লাহে হেৰাই যাওঁ মই। অনন্যা, ইউ মিছ ইউৰ হোম না? অনিৰুদ্ধক উত্তৰ দিবলৈ লৈও ৰৈ গৈছোঁ। কি ক'ম? ঘৰলৈ মনত পৰে, সদায় পৰে। কিন্তু বগা বাংলোলৈ নহয়, ককাৰ ঘৰখনলৈ মনত পৰে, থুপুলৈ মনত পৰে। অনিৰুদ্ধ, মোৰ থুপুলৈ মনত পৰে, সদায়। ইউ ৱান্ট টু টক এবাউট ইট নাও? আই এম নট ৰেডি, বাট ইটছ অ'কে, ৰিলেক্স। কথাবোৰ ক'বলৈ মোৰো মন যায়, কিন্তু আৰম্ভ কৰিবলৈ একো নাথাকে। আৰু শুনাৰ পাছত আপুনি কি ভাবিব সেইটো মই নাজানো। আগতে হোৱা হ'লে হয়তো নাভাবিলোহেঁতেন, কিন্তু এতিয়া মোৰ কাৰণে আপুনি কি ভাবে সেইটো জৰুৰী। কিয়? কিয়টোৰ উত্তৰ নাই। কিছু সময় আকৌ দুয়ো মনে মনে ৰৈছোঁ। চাৰিওফালে এবাৰ চোৱা অনন্যা। আজি শিৱা বা তাইৰ ভায়েকৰ লগত যি হৈছে সেয়া জানো ভাল হৈছে?
বেয়া মানুহ থাকিবই, নাথাকিলে ভাল বেয়াৰ বিচাৰ কৰিবা কেনেকৈ? তুমি কিছুমান বেয়া মানুহ লগ পালা, দুখ পালা, যিটো মই বিচাৰিলেও নাইকিয়া কৰিব নোৱাৰোঁ। কিন্তু বিশ্বাস কৰা, তোমাৰ আহিবলগীয়া দিনবোৰ কেতিয়াও মই জানি বুজি আন্ধাৰ হ'বলৈ নিদিওঁ। আৰু তুমি কোৱাৰ দৰে মই নহয়, ময়ো সাধাৰণ মানুহ, চিম্পল লাইফ এটা বিচাৰোঁ, একদম চিম্পল। সেইবাবে চাগে তোমাৰ ওচৰত ইমান কমফৰ্টেবল হওঁ। ইমান ফেক পৃথিৱীখনত একদম ফিল্টাৰ নোহোৱা তোমাৰ কথাবোৰ মোৰ ভাল লাগে। তোমাৰ একেটাই ৰূপ, বাহিৰতো ভিতৰতো। ইমান কেনেকৈ নিজক বেলেগকৈ ৰাখিছা? ট্ৰেণ্ড কি তাক লৈ তোমাৰ কোনো কনচাৰ্ণ নাই। মানুহে কি ভাবিব তুমি কেয়াৰ নকৰা। যি মন যায় কৈছা, কৰিছা। আই জাষ্ট লাভ ইউ দ্য ৱে ইউ আৰ। অনিৰুদ্ধই কৈ যোৱা কথাবোৰ নিজৰে বিশ্বাস হোৱা নাই। আজিলৈকে নিজৰ প্ৰশংসা মই কেতিয়াও শুনা নাছিলোঁ। আজি প্ৰথমবাৰ কোনোবাই এনেকৈ মোক প্ৰশংসা কৰিছে। উত্তৰ দিবলৈ একো নাই, সঁচা মিছাৰ বিচাৰ নকৰোঁ। কথাবোৰে বুকুত খুন্দিয়াইছে। ভাল লাগিছে, মোৰ বাবেও কোনোবাই ভালকৈ ভাবে। সেয়া জানিয়েইচোন আজিকালি ভাল লগা হৈ আহিছে দিনবোৰ। তুমি একো নোকোৱা? একো নাই ক'বলৈ। ঘৰলৈ কেতিয়া যাবা ককাক আনিবলৈ? আপুনি কেনেকৈ জানিলে? মই কোনোদিন অনিৰুদ্ধৰ আগত এইবোৰ কথা পতা নাই। হঠাৎ প্ৰশ্নটো সুধি উৎসৱ খাই উঠিলোঁ। তোমাৰ বন্ধুৱে তোমালোক দুয়োটাৰে কথা কৈ দিয়ে। আয়ো, এইটোৰ পৰা শান্তি নাই। বিয়াৰ পৰাই দুয়োটাৰে কথা আৰম্ভ হৈছিল, তাৰমানে এতিয়াও পাতি থাকে। আৰু কি কি কৈছে আয়ুৱে আপোনাক? চব মানে? নকওঁ, মাত্ৰ মই কিবা হেল্প কৰিব দিব লাগে যদি কোৱা। সেইটো কাম মই নিজে কৰিব বিচাৰোঁ। মই জানিছিলোঁ তুমি মোৰ হেল্প নোলোৱা বুলি, বাট ষ্টিল আই জাষ্ট ৱান্ট টু টেল ইউ ডেট আই এম দেয়াৰ, অ'কে? এতিয়া শুই যোৱা। টোপনি নাহিলে চিগাৰেট নাখাবা। তোমাৰ হেল্থ ইছ্যু আছে বহুত, মই জানো। এতিয়া শুই যোৱা। গুড নাইট। ভিডিঅ' কলটো কাটি দি বহুত পৰ তেনেকৈয়ে বহি থাকিলোঁ। ককাক আনিবলৈ যাওঁ কেনেকৈ? ঘৰৰ ডিপ'জিট 1,00,000 টকা, ভাড়া 12,000। যিমানকেইটা ঘৰৰ খবৰ লৈছোঁ চব মোৰ বাজেটৰ বাহিৰত। পঢ়া সময়তে ককাই দিয়া অলপ পইচা সাঁচি থৈছিলোঁ, লগত কোম্পানীৰ জইনিং বোনাছ মিলাইছোঁ। তাৰ পাছতো জোৰা মাৰিব পৰা নাই। ককাই দিব খোজে, কিন্তু মই ল'ব নোৱাৰোঁ। পঢ়ি থাকোঁতে কথাবোৰ বেলেগ আছিল, এতিয়াও বেলেগ। তাতে আজি শিবাৰ হাততো অলপ দিব লগা হ'ল, কিন্তু মই দেৰি কৰিবও নোৱাৰোঁ। শেষৰ সময়খিনি ককা মোৰ লগত থাকিব বিচাৰে। আজিলৈকে একোৱেই দিব নোৱাৰিলোঁ, অন্ততঃ এইখিনি মই কৰিবই লাগিব। চিগাৰেটৰ পেকেটটো উলিয়াই লৈ ৰৈ গ'লোঁ। অনিৰুদ্ধই মানা কৰিছে। কাৰো কথা নুশুনা মই অনিৰুদ্ধৰ কথা শুনিম জানো? চিগাৰেট এটা জ্বলাই লৈছোঁ। ৰুমটোৰ নিৰ্জনতাত ধোঁৱাবোৰ কুণ্ডলী পকাই বিয়পি পৰিছে। সেইটোৱেই জীৱন, চব ধোঁৱা ধোঁৱা, এই আছে এই নাই। কিন্তু ক'ৰবাত কিবা এটা জ্বলি থাকেই, আমি দেখোঁ বা নেদেখোঁ। কলেজৰ তেতিয়া শেষৰটো বছৰ। এদিন এটা ফোন কলে মোৰ জীৱনটো সলাই পেলাইছিল। হেল্ল' মাজু, মই বা, ভালনে তোৰ? উচুপি কথা কোৱা বাৰ মাতটো কিমান দিনৰ মূৰত শুনিছিলোঁ ঠিক নাই। কি সুধিব লাগে মই পাহৰিয়ে গৈছিলোঁ। বা? মাৰ পৰা তোৰ নম্বৰটো লৈছোঁ, তই ভালে আছ? বা, তই মাৰ লগত কথা পাত? সদায় পাতোঁ। দেউতাই জানে? নাজানে। মা মোৰ ইয়ালৈ আহিছেও। ইয়ালৈ মানে? ক'ত আছ তই? গুৱাহাটী। তই কিয় তেনেকুৱা কৰিলি বা? তোৰ কাৰণে মোৰ লগত কি হ'ল জান? মোক মাফ কৰি দে প্লিজ, তোক মই বহুত ভাল পাওঁ তই জান। প্ৰিয় শ্ৰোতাসকল, পৰৱৰ্তী খণ্ড শুনিবলৈ আমাৰ সৈতে সংযুক্ত হৈ থাকিব। ধন্যবাদ।